নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন বাহুবলীৰ উদ্যোগত প্ৰথমবাৰৰ বাবে যোৰহাট চহৰত অনুষ্ঠিত হ'ব হাফ মাৰাথন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন বাহুবলীৰ উদ্যোগত প্ৰথমবাৰৰ বাবে যোৰহাটত অনুষ্ঠিত হ'ব হাফ মাৰাথন সংবাদমেল সম্বোধন অসম গৌৰৱ আকাশজ্যোতি গগৈৰ উল্লেখযোগ্য যে অসম গৌৰৱ আকাশজ্যোতি গগৈৰ সৃষ্টি বাহুবলীৰ উদ্যোগৰ প্ৰথমবাৰৰ বাবে যোৰহাটত হাফ মাৰাথন 2024লৈ অসমৰ বিভিন্নজনে উৎসাহ আৰু সহযোগ প্ৰদৰ্শন কৰাটো আশাৰ বতৰা অহা 12 ডিচেম্বৰলৈকে পঞ্জীয়নৰ প্ৰক্ৰিয়া মুকলি থাকিব কেৰিয়াৰ আৰু সুস্বাস্থ্যৰ বাবে দৌৰে এক সুন্দৰ বতৰা লৈ আৰম্ভ হোৱা এই পজিটিভ অনুষ্ঠানৰ বাবে নতুন প্ৰজন্মৰ মাজত কিছু সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে উদ্যোক্তাসকলে যোৰহাটৰ ষ্টেডিয়ামৰ পৰা বাহুবলী যোৰহাট হাফ মাৰাথনৰ ওপৰত এক সজাগতা সৃষ্টি কৰি সকলোকে যোগদান কৰিবলৈ আহ্বান জনায় অহা 15 ডিচেম্বৰ পুৱা যোৰহাট ৱাকিং জোনৰ পৰা আৰম্ভ হ'বলগীয়া বাহুবলী যোৰহাট হাফ মাৰাথন 2024ত 10 বছৰৰ পৰা 60 বছৰ বয়সলৈকে যোগদান কৰিব পাৰিব কেইবাটাও কেটেগৰীত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা মুঠ প্ৰাইজ মানি 2,50,000 টকা ধাৰ্য কৰা এই হাফ মাৰাথনৰ মুঠ দৈৰ্ঘ্য হ'ব 21 কিলোমিটাৰ 10 কিলোমিটাৰ আৰু 5 কিলোমিটাৰ আজি নমস্কাৰ আজি আমি যিখন প্ৰেছ মিট কৰিলোঁ যোৰহাট বাহুবলী যোৰহাট হাফ মাৰাথন যিটো আমি ইভেণ্ট 15 ডিচেম্বৰত পাতিবলৈ গৈ আছোঁ সেই ইভেণ্টটোৰ বিষয়ত অকণমান থুলমূলকৈ আমাৰ বন্ধুসকলক জনাবলৈ আহিছিলোঁ সাংবাদিক বন্ধুসকলক জনাবলৈ আহিছিলোঁ আমি এইটো যোৰহাটত প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ এটা আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ মাৰাথন ইভেণ্ট আমি পাতিবলৈ লৈছোঁ যিটো আমাৰ প্ৰায় 5টা এজ কেটেগৰীত পাতিবলৈ লোৱা হৈছে 10ৰ পৰা 18 বছৰ 18ৰ পৰা 30 30ৰ পৰা 45 45ৰ পৰা 60 আৰু 60 ওপৰখিনি কেটেগৰীৰ কাৰণে মেল ফিমেল দুইটা কেটেগৰীতে পাতিবলৈ লৈছোঁ আৰু ইভেণ্টটো আমাৰ হাফ মাৰাথন হয় যিহেতু 21 কিলোমিটাৰ থাকিব 21 কিলোমিটাৰ 10 কিলোমিটাৰ আৰু 5 কিলোমিটাৰ আৰু 10 আৰু 21 কিলোমিটাৰত আমি এইটো প্ৰাইজ মানিৰ ব্যৱস্থা কৰা হৈছে আৰু প্ৰত্যেকটো কেটেগৰীতে 5 কিলোমিটাৰ 10 কিলোমিটাৰ 20 কিলোমিটাৰ প্ৰত্যেকটো কেটেগৰীতে ফিনিচাৰ চাৰ্টিফিকেট থাকিব আৰু আমি যিটো এটা নমিনেল ৰেজিষ্ট্ৰেশ্যন চাৰ্জ ৰখা হৈছে আৰু নমিনেল ৰেজিষ্ট্ৰেশ্যন চাৰ্জৰ বিনিময়ত আমাৰ এটা টি চাৰ্ট এটা আহিব এটা ফিনিচাৰ মেডেল আহিব এটা চাৰ্টিফিকেট আহিব ফিনিচাৰ চাৰ্টিফিকেট গতিকে আমি সকলো ৰাইজকে আহ্বান জনাইছোঁ যে তেওঁলোকে যাতে পাৰ্টিচিপেট কৰে আৰু এইটো অকল ৰানাৰ্ছখিনিৰ কাৰণেই নহয় অকল ইয়াত ধৰক যিকোনো সকলো ৰাইজে আহি পাৰ্টিচিপেট কৰিব পাৰিব আৰু আমি ৰেজিষ্ট্ৰেশ্যন নকৰা মানুহখিনিৰ কাৰণেও এটা কেটেগৰী ৰাখিছোঁ অপেন ৰেজিষ্ট্ৰেশ্যন এটা যিটো ফ্ৰী ৰেজিষ্ট্ৰেশ্যন তেওঁলোকে আহি পাৰ্টিচিপেট কৰিব পাৰিব খালি তেওঁলোকে সেই ফিনিচাৰ চাৰ্টিফিকেট বা মেডেল বা টি চাৰ্ট এইবোৰ নাপাব কিন্তু আমি এটা কেপৰ ব্যৱস্থা কৰিছোঁ বাহুবলী হাফ মাৰাথনৰ য'ৰ পৰা সেইটো আমি ব্যৱস্থা কৰিম আৰু কি দেখিব হ'ব 15 ডিচেম্বৰ হ'ব ৰাতিপুৱা 5:30 আমাৰ আৰম্ভ হ'ব প্ৰথম ৰানটো 21 কিলোমিটাৰ মৰ্ণিং 5:30 গতিকে আমি প্ৰায় 4:30 মানৰ পৰাই 4:30 মান বজাৰ পৰাই সকলো পাৰ্টিচিপেণ্টছ আহিবলৈ ল'ব আৰু হ'ব যোৰহাট ষ্টেডিয়াম কমপ্লেক্সত হ'ব আপোনালোকৰ এই লক্ষ্য আৰু উদ্দেশ্য কিবা আছে ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য আমাৰ সাধাৰণতে আমি এটা হেল্থ এৱাৰনেছ মানে যিটো স্বাস্থ্যৰ প্ৰতি সজাগতা যিটো আমি কৰিব বিচাৰিছোঁ মানে যিহেতু আমাৰ বাহুবলী যিটো আমাৰ প্ৰডাক্টটো এটা নিউট্ৰিশ্যনৰ লগত জড়িত প্ৰটিনৰ লগত জড়িত প্ৰডাক্ট গতিকে আমি ভাবিলোঁ যে আমি যদি এনেকুৱা এটা ইভেণ্ট কৰোঁ যিটোৱে মানুহৰ মনত এটা স্বাস্থ্য সজাগতা যিটো আজিকালি খোজ কঢ়াটো সকলো এজ কেটেগৰী মানুহে সকলো প্ৰায় সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ বয়সলৈকে সকলোৱে খোজকাঢ়িব বিচাৰে বা খোজকঢ়াটো এটা মাষ্ট হৈ গৈছে আজিকালি লাইফষ্টাইলটোৰ কাৰণে গতিকে এইটো বিষয়ত আমি ভাবিলোঁ যে এটা সজাগতা সৃষ্টি হয় যাতে সকলোৱে যাতে এটা মাৰাথনটোক আজিকালি অকল দৌৰাৰ বা ৰানিঙৰ দৌৰত থকা ল'ৰা ছোৱালীখিনিৰ কাৰণে নহয় সকলো ৰাইজে আজিকালি কৰিব বিচাৰে এটা চেল্ফ মটিভেশ্যন বা চেল্ফ এটা ইম্প্ৰুভমেণ্টৰ কাৰণে গতিকে এইটোৱে আমাৰ মেইন উদ্দেশ্য আছে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও